লাগি আছে। ইমান কষ্টৰ পিছত এনেকুৱা ফলাফল আহিছে, বহুত ভাল লাগি আছে, মনৰ পৰা এটা বেলেগ ফিলিং আহি আছে। দেউতা কি কাম কৰে? দেউতাই কাঠ মিস্ত্ৰী কাম কৰে। তোমাৰ নাম কি? মোৰ নাম লুৎফৰ আলী। কিমান মাৰ্ক পাইছা আৰু কিমান ৰেংক পাইছা? 592 মাৰ্ক, অল ইণ্ডিয়া ৰেংক 12,652। অনুপ্ৰেৰণা কাক দিবা যিহেতু আজি ইমান ভাল এখন ধুনীয়া রেজাল্ট কৰিছা? চবৰ ফাৰ্ষ্টতে আব্বা আম্মাক দিম, কাৰণ আব্বা আম্মা ইমান কষ্ট কৰি আৰু ধৈৰ্য ধৰি ইমান বহুত কষ্ট প্ৰেৰণ কৰি মোক ইমান যিয়ে কষ্ট হওক কষ্ট কৰি মোক পইচা দিছে, পইচা দি পেলাই আজি এনেকুৱা মোৰ মেহনতৰ ফলত আৰু টিচাৰবিলাকৰ যি সহযোগিতা আছে, ইয়াৰ পিছতে মই এনেকুৱা ৰিজাল্ট কৰিব পাৰিছোঁ। কোনখন মানে কলেজৰ পৰা তুমি? এতিয়া মই আজমল সভাপতি ধুবুৰী ব্ৰাঞ্চৰ পৰা মই এটা কৰিলোঁ, কৰি এইবাৰ নীট দিছিলোঁ। বাকী যিসকল আগন্তুক নীট পৰীক্ষা দিব বা বহিব তেওঁলোকক কি মেছেজ দিবা? মেছেজ দিম যে ভালকে পঢ়িবা আৰু হাৰ্ড ৱৰ্ক কৰিবা। হাৰ্ড ৱৰ্ক অলৱেজ পেজ ইট। ত' হাৰ্ড ৱৰ্ক কৰিলে সদায় সফলতা আহে, আৰু ধৈৰ্য মেইন কি, ধৈৰ্যই চব বস্তু আনি দিয়ে। দিনত কেইটালৈকে পঢ়িছিলা? দিনে ৰাতি আমাৰ এনেকুৱা নিৰ্দিষ্ট কোনো টাইম বন্ধা নাছিল। তাতে আমাৰ চেমিষ্টাৰৰ যি ৰুল আছিল সেই ৰুল মতে আমি ফ'ল' কৰিছিলোঁ, আৰু ৰুল অনুযায়ী কেতিয়াবা যেতিয়া আমাক লাগিছে যে মোৰ মক টেষ্টত মাৰ্ক এনেকুৱা বেয়া হৈ আছে, ৰিজাল্ট ঘটি আছে, তেনেহ'লে আমি নিজে অলপ সেল্ফ ষ্টাডিতকৈ অলপ বেছিকৈ পঢ়িছিলোঁ। নৰ্মেলি সেল্ফ ষ্টাডি ভালেখিনি টাইম আছিল। আজমল সভাপতিৰ বাহিৰত টিউশ্যন মানে ইয়াতে চব কৰে, আজমল সভাপতিতে চব কৰে, আৰু বেলেগ ঠাইত একো হেল্প ল'ব নালাগে। গৌৰীপুৰত সুনাম কৰি আনিছে, আপোনাৰ অনুভৱ কেনেকুৱা? আজি বহুত ভাল লাগিছে, কাৰণ ইমান কষ্ট কৰি ৰাতি দিন ঘৰৰ পৰা কৰি আজি ৰিজাল্টটো অলপ ভাল আনিছে, সেইকাৰণত মই খুব আনন্দিত হৈছোঁ। তোমাৰ পুত্ৰই ডক্টৰ হ'বলৈ গৈছে, কেনেকুৱা অনুভৱ হৈছে? পুত্ৰই ডক্টৰ হ'লে মোক বহুত ভাল লাগিছে যে ৰাইজক কেনেকুৱা মানে আপুনি বিচাৰিব যাতে সহায় কৰে? মোৰ ল'ৰাৰ আগত আহ্বান যে ডক্টৰ হোৱাৰ পিছত যিবিলাক গৰীব মানুহ আছে তাক যেন সুনজৰে দেখি যেন সুচিকিৎসা কৰিব পাৰে, সেয়ে আপোনাৰ পুত্ৰলৈ মানে অনুৰোধ থাকিব নেকি? থাকিব। যেতিয়া পুত্ৰ ডক্টৰ হ'ব তেতিয়া কেনেকুৱা অনুভৱ হ'ব? তেতিয়াতো ভালে লাগিব, পুত্ৰ ডক্টৰ, কষ্টৰ পৰা ইমান কষ্ট কৰি আছো, কাৰণ সবাও কষ্ট কৰিছে, সবার ৰাতি দিনে পঢ়া কৰিছে, মই মেহনত কৰিছো, তাক পইচা দিব লাগে, কাৰণ ঘৰত চলিব লাগে, এই কাৰণত মই কাঠ মিস্ত্ৰী কাম কৰিছো।